লামডিঙৰ বাপ্তিষ্ট চৰ্চৰ উদ্যোগত আজি লামডিঙৰ হৰলংফাৰস্থিত বাপ্তিষ্ট চৰ্চৰ চৌহদত বিনামূলীয়া শিবিৰ আয়োজন কৰা হয়। নৰ্থ ইষ্ট কেঞ্চাৰ হস্পিটেল আৰু ৰিচাৰ্চ ইনষ্টিটিউটৰ 7জনীয়া এটি চিকিৎসকৰ দল উপস্থিত হৈ লামডিঙৰ বিভিন্ন অঞ্চলৰ সাধাৰণ ৰাইজৰ চিকিৎসা প্ৰদান কৰে। নৰ্থ ইষ্ট কেঞ্চাৰ হস্পিটেল আৰু ৰিচাৰ্চ ইনষ্টিটিউটৰ বৰ্ড অফ ডাইৰেক্টৰ ডক্টৰ ৰাজজ্যোতি চাংকাকটিয়ে কয় যে আজিৰ এই বিনামূলীয়া শিবিৰৰ মূল উদ্দেশ্য সাধাৰণ ৰাইজক কেঞ্চাৰৰ প্ৰতি সজাগতা তথা ৰাইজে যাতে এই ক্ষেত্ৰত পিছুৱাই নাথাকি প্ৰথম পৰ্যায়তে চিকিৎসকৰ কাষ চাপিলে এই ৰোগৰ পৰা নিৰাময় পোৱাৰো বহু ৰোগী আছে। তাৰোপৰি তেখেতে কয় যে বৰ্তমান সময়ত অধিক ক্ষেত্ৰত ব্ৰেষ্ট কেঞ্চাৰ হোৱা পৰিলক্ষিত হৈছে। লামডিঙৰ পৰা ইছা 24x7। মাথা যদি হাতত জোৰ দিয়ক বহুত দেৰিটো নহ'লে সেই টেবলেটটো আমি আহিছোঁ নৰ্থ ইষ্ট কেঞ্চাৰ হস্পিটেল যোৰাবাদ গুৱাহাটীৰ পৰা আৰু আমি ডক্টৰ ষ্টাফ আহিছোঁ আজি লামডিঙলৈ কেম্প কৰিবলৈ, হেল্থ কেম্প অন কেঞ্চাৰ এৱেৰনেছ আৰু কেঞ্চাৰ চেকআপ। বেছিভাগ চেকআপ যাৰ যোনবিলাক পেচেণ্ট নহ'লেও যাৰ ডাউট থাকে, কিছুবা সন্দেহ থাকে, আমাৰ ওচৰলৈ আহিব পাৰে বা যোনবিলাকৰ কেঞ্চাৰ কিবা আগতে হৈছে, ট্ৰিটমেণ্ট চলি আছে, কিবা ফ'ল' আপ কৰি আমাক দেখাব খুজিছে, আমাৰ এডভাইচ ল'ব পাৰে, সেইবিলাক আমি চাম আজি। আৰু এইটো হয় কি যাৰ কিছুমানৰ কিবা ঘাঁ হৈছে ক'ৰবাত মুখে চুখে, সেইটো আমাক দেখাব পাৰে। আৰু এইবিলাক কেম্প আমি টাইমে কৰি থাকোঁ জেগাই জেগাই, যে দুটা উদ্দেশ্য হয়, এৱেৰনেছ আৰু মানুহৰ ডাউট ক্লিয়াৰ কৰিবলৈ। চব পৰীক্ষাটো আমাৰ ইয়াত সম্ভৱ নহয়, কিছুমান আমি ক'ব পাৰোঁ যে ইয়াত নহয়, আমাৰ তালৈও আহিবলৈ বা যিকোনো কেঞ্চাৰ হস্পিটেলত যদি আমি ভাবোঁ ডাউট হয়, পৰীক্ষা কেনে মাতিব পাৰোঁ। কিন্তু আমাৰ মেইন উদ্দেশ্য হ'ল এৱেৰনেছৰ। কেঞ্চাৰ বহুত মানুহে একদম লাষ্টলৈ, বহুত লেট ষ্টেজলৈ ৰৈ থাকে। আমি বিচাৰোঁ কি মানুহবিলাক আহে আৰ্লি ষ্টেজত। আপোনালোকে যদি চাই ৱেষ্টাৰ্ণ ৱৰ্ল্ডত 70% কেঞ্চাৰ আৰ্লি ষ্টেজত ডিটেক্ট হয়। যেতিয়া আৰ্লি ষ্টেজত ডিটেক্ট হয়, ট্ৰিটমেণ্ট ইজ কিউৰেবল। বা যেতিয়া লেট ষ্টেজ হয়, ট্ৰিটমেণ্ট হ'ব তেতিয়াও, বা তেতিয়া সেই কিউৰেবিলিটিটো কমি যায়। চ' আমি বিচাৰোঁ কি কেঞ্চাৰ যদি হ'লে কেতিয়াবা ৰখাব নোৱাৰে, বাট যে এইটো ষ্টেজত পাওঁ আমি যিহেতু আমি কিয়ৰ কৰিব পাৰোঁ। চ' আমাৰ মেইন উদ্দেশ্য সেয়ে, আৰু সেইটো লৈ আমি এৱেৰনেছ আমাৰ মেইন কেঞ্চাৰৰ যোনবিলাক আছে, মেডিকেল অংকলজি, ৰেডিয়েশ্যন অংকলজি, চাৰ্জিকেল অংকলজি। আনফৰ্চুনেটলি আমাৰ চাৰ্জিকেল অংকলজি কনফাৰেঞ্চ বেলেগত আছিলে, কিন্তু তেওঁ অহা নাই। মেডিচিন আৰু ৰেডিয়েশ্যন অংকলজি আহিছে, আৰু হেড এণ্ড নেক কেঞ্চাৰ অংকলজি আহিছে। আমাৰ নৰ্থ ইষ্টত হেড এণ্ড নেক কেঞ্চাৰ বহুত কমন হয়। চ' মোৰ ওচৰত আৰু ৰেডিয়েশ্যন মেচিন যোনটো হয়, এইটো মানে এইটো বহুত হাই এণ্ড মেচিন হয়। মোৰ ওচৰত বহি আছে ডক্টৰ জুমি, তেওঁ ৰেডিয়েশ্যনৰ অংকলজিষ্ট ডক্টৰ, সেই ৰে দি ট্ৰিট কৰে। এইপিনে বহি আছে মোৰ ওচৰত ডক্টৰ অভিষেক, তেওঁ হ'ল হেড এণ্ড নেক চাৰ্জন। আৰু মই নিজে ৰেডিঅ'লজিষ্ট হয়, আমি ডায়েগন'চিছটো কৰোঁ। এটা হ'ল কি প্ৰথম ডায়েগন'চিছটো কৰিব লাগে, সেই ডায়েগন'চিছত আমি বায়'পচি কৰোঁ। মোৰ কাষত বহি আছে ডক্টৰ নাছিম, এই হিষ্ট'পেথলজি যোনটো কয়, অকল পেথলজি নহয়, হিষ্ট'পেথলজি ইজ দ্য গ'ল্ড ষ্টেণ্ডাৰ্ড। চ' সেইটো দি আমি এটা ডায়েগন'চিছ যাওঁ। কেঞ্চাৰ ক'লেও নাই, চাপ'জ অকল লাং কেঞ্চাৰ, অকল চিম্পল লাং কেঞ্চাৰ ক'লে নহয়, কেনেকুৱা টাইপ অফ কেঞ্চাৰ, বহুত বেলেগ টাইপ অফ কেঞ্চাৰ থাকে। সেই কেনেকুৱা টাইপ অফ লাং কেঞ্চাৰ ছাপ'জ হয়, সেইটো আমি জানিম। আৰু সেইটোৰে ট্ৰিটমেণ্টটো বেলেগ থাকে। আজিকালিতো বহুত টাৰ্গেটেড থেৰাপিজ হৈ আছে, সেইবিলাক পাৰোঁ। চ' এটা কেঞ্চাৰ ট্ৰিটমেণ্ট থাকে, আপোনাৰ চাৰ্জাৰী হ'ব পাৰে, ৰেডিয়েশ্যন হ'ব পাৰে, কেম'থেৰাপি হ'ব পাৰে। চ' এই তিনিটা আমাৰ মেজৰ যোনটো মই কওঁ আমাৰ নৰ্থ ইষ্ট কেঞ্চাৰ হস্পিটেলত আছে। আৰু আমি বিচাৰোঁ সেই মানুহবিলাক আহে, আৰ্লি ষ্টেজতে আহে, বা যেতিয়া আহে যে আমি ট্ৰিট কৰিব পাৰোঁ। হস্পিটেলৰ পৰা সজাগতা কৰাবৰ কাৰণে বিশেষকৈ আপোনাৰ
আপোনাৰ মহিলাসকল যিহেতু মই নিজে মহিলা মই বিচাৰোঁ যে আমাৰ মহিলাসকল সজাগ হওক তেতিয়াহে তেওঁলোকে সোনকালে ট্ৰিটমেণ্টৰ কাৰণে আহিব পাৰে মেইন যোনবোৰ মহিলাসকলৰ বেমাৰ হয় তেওঁলোকৰ স্তন কেঞ্চাৰ যোনটো ব্ৰেষ্ট কেঞ্চাৰ বুলি কোৱা হয় আৰু তাৰপিছত জৰায়ুৰ কেঞ্চাৰ হয় জৰায়ুৰো আপোনাৰ বিভিন্ন ধৰণৰ কেঞ্চাৰ আছে সেইবোৰ কিছুমান যোনটো চাৰ্ভাইকেল কেঞ্চাৰ বুলি আছে চাৰ্ভাইকেল কেঞ্চাৰ আপোনাৰ খুব সোনকালে ধৰা পেলাব পাৰি আৰু এইটো এটা কেঞ্চাৰ যোনটো আপোনাৰ বেমাৰ হোৱাৰ আগতে স্ক্ৰিনিং কৰি যদি চেকআপ কৰাই থাকে তেতিয়া আপোনাৰ আগতেই ধৰা পেলাই ট্ৰিটমেণ্ট খুব ধুনীয়াকৈ কৰিব পাৰি আৰু ট্ৰিটমেণ্ট কৰে মানুহ এগৰাকী এটা নৰ্মেল জীৱন যাপন কৰি থাকিব পাৰে আৰু ইভেন ব্ৰেষ্ট কেঞ্চাৰ আপোনাৰ একেবাৰে সোনকালে ধৰা পেলাব পাৰি আজিকালি স্ক্ৰিনিং কৰিব পাৰি কৰি একদম বেমাৰৰ একদম আৰম্ভণি ষ্টেজত য'ত নাইছো আপোনাৰ ৰেডিয়েশ্যনো নালাগিব পাৰে কেমো নালাগিব পাৰে মেইনলি অকল চাৰ্জাৰীটো হৈ যাব পাৰে সেইটো তাৰমানে ষ্টেজ লৈ কথা কিন্তু মেইন কথা হ'ল সজাগতা যদি এগৰাকী মাইকী মানুহ খুব সজাগ হয় আৰু প্ৰত্যেক মাইকী মানুহৰ একচুৱেলি সজাগ হোৱাৰ জৰুৰী আজিৰ দিনত কাৰণ গোটেই যিহেতু ট্ৰিটমেণ্টবোৰ এভেইলেবল আছে সেইকাৰণে সেই এভেইলেবল ট্ৰিটমেণ্টখিনি যাতে সময়মতে ল'ব পাৰে আৰু নিজকে বেমাৰ হ'লেও নিৰাময় কৰিব পাৰি আৰু বেমাৰ হোৱাৰ আগতো মানে বেমাৰ প্ৰিভেণ্টো কৰিব পাৰি বহুতখিনি চ' সেই মই এইখিনিয়ে ক'ব বিচাৰিছোঁ এতিয়া